হেল্ল' সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে শিক্ষাগুৰুসকল। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকৰ ক্লাছ 6ৰ পাৰ্ট 2 কৰি চাওঁ আহা 8.1ৰ এইকেইটা কুৱেশ্যনৰ সমাধান তোমালোকক পুংখানুপুংখভাৱে দিম। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ভিডিঅ'বোৰ চাবা আৰু লগতে তোমালোকে ফেচবুকত এতিয়া কি কৰা ভিডিঅ' ডায়েৰী বুলি চাৰ্চ কৰি দিয়া আৰু সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তাত তোমালোকক মই বহুত বিভিন্ন ধৰণৰ এনেকুৱা শিক্ষামূলক তথ্য দি থাকোঁ। চ' তোমালোকে এতিয়াই ফ'ল' কৰি দিবা, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি তোমালোকৰ মনোনীত হয় তেন্তে লাইক বুটামটো ক্লিক কৰি দিবা। এতিয়া আমি কুৱেশ্যনটো পঢ়ি চাওঁ। ইয়াত দিয়া আছে 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা একেধৰণৰ প্ৰাৰম্ভিক তৰংগক ঢৌ খেলি থকা নপঢ়িলেও হ'বখিনি একেধৰণৰ তৰংগিক তৰংগক প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা, প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব লিখা। এতিয়া চোৱা, এতিয়া তোমালোকে এই কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে কি জানিব লাগিব, তোমালোকে কিছুমান কথা জানিব লাগিব। যেনে ৰেখা কাক বোলে দেখিছানে? এতিয়া হ'ল ধৰা হ'ল চোৱা, এনেকৈ যদি ইনফিনিটি মানে এইডাল হৈছে ৰেখা হয়নে, কিন্তু এই ৰেখাৰ কি অন্ত নাই, ঠিক আছে, গৈ থাকিব। এইডাল কি বুলি ক'ব? ৰেখা। ঠিক আছে, ইফালে গৈ থাকিব ইফালে গৈ থাকিব। ধৰা হ'ল আমি নামাকৰণ কৰিছোঁ এ বি, ঠিক আছে, এইডাল হ'ল আপোনাৰ কি ৰেখা। এতিয়া এই ৰেখাটো যদি আমি একুৱাৰ ধৰোঁ, ইয়াৰ পৰা ইয়ালৈকে ধৰোঁ, তেতিয়া কি হ'ব? এইটো হ'ব ৰেখাখণ্ড। কি হ'ব এইটো? এইটো কোৱা হ'ব ৰেখাখণ্ড। ঠিক আছে, ইয়াক কোৱা হ'ব ৰেখাখণ্ড আৰু এইটো কি হ'ব? ৰেখা। ইংৰাজীত ইয়াক কি বুলি কয়? লাইন বুলি কয়। ঠিক আছে, লাইন। ঠিক আছে, কি বুলি কয়? লাইন। তাৰপিছতে তোমালোকে কি জানিব লাগিব? ইয়াত যে দিয়া আছে, কি দিয়া আছে? তাৰ প্ৰতিনগৰ বৃত্ত দিয়া আছে ন, অৰ্ধবৃত্ত বুলি কৈছে যে। বৃত্ত মানে কি জানিব লাগিব? এনেকুৱা ধৰণৰ ঘূৰণীয়া কি হ'ব? এইটো কি হ'ব আমাৰ? এইটো এটা বৃত্ত। এইটো কি হ'ব? বৃত্ত। ঠিক আছে, বৃত্তৰ যদি সোঁ মাজেৰে যোৱা এই ৰেখাডাল কি কোৱা হ'ব? এইডাল হ'ব ব্যাস। কি বুলি কোৱা হয় ইয়াক? গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে কি কোৱা হ'ব? ইয়াক কোৱা হ'ব ব্যাস। ঠিক আছে, আৰু ইয়াৰ আধা অংশ কি বুলি কোৱা হ'ব? এই আধা অংশটো কোৱা হ'ব ব্যাসাৰ্ধ। ব্যাসাৰ্ধ। ঠিক আছে, এইখিনি কথা তোমালোকে জানিব লাগিব। জানিলেহে এই কুৱেশ্যনটো তোমালোকে কৰিব পাৰিবা। নামাকৰণ কৰোঁ। ঠিক আছে, ইয়াত এ বি কি হ'ব? এই বৃত্তটোৰ ব্যাসাৰ্ধ। ঠিক আছে, চি বি বা বি চি কি হ'ব? ইয়াত ব্যাস। ঠিক তেনেকৈ আমি যদি ইয়াকো নামাকৰণ কৰোঁ, ঠিক আছে, এ বি কি হ'ব? ৰেখা, কিন্তু চি বি কি হ'ব? ৰেখাখণ্ড। তোমালোকে কি ফাৰ্ষ্ট ষ্টেপটো চোৱা। ফাৰ্ষ্ট অংকটোত কি কৈছে? 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা। এটা ৰেখাৰ এডাল হৈছে স্কেল ন, স্কেলৰ এইটো হৈছে কি? চেণ্টিমিটাৰ। দেখিছেনে? ইয়াত লিখা আছে চেণ্টিমিটাৰ হয়নে? চেণ্টিমিটাৰ ইয়াতে 10 চেণ্টিমিটাৰ কৰিছে ইয়ালৈকে। গতিকে এই 10 চেণ্টিমিটাৰ তোমালোকে এডাল কি ল'ব লাগিব? ৰেখা তোমালোকে প্ৰথমতে ল'ব লাগিব। ঠিক আছে, মই এনেকৈ লৈ লৈছোঁ। তোমালোকে এনেকৈ 10 চেণ্টিমিটাৰ জোখৰ কি ল'বা? এডাল ৰেখা ল'বা। ঠিক আছে, আমি কুৱেশ্যনটো কৰিব সুবিধাৰ বাবে এই ৰেখাডালক আমি কি নাম দিম? এ আৰু কি নাম দিছোঁ? বি নাম দিছোঁ। ঠিক আছে, এইটো হ'ল প্ৰথম তোমালোকৰ চলিউশ্যনৰ ফাৰ্ষ্ট ষ্টেপ। এতিয়া মই ধুনীয়াকৈ বেলেগ এটা পেজত ধুনীয়াকৈ লিখি লৈছোঁ। এ বি এডাল 10 চেণ্টিমিটাৰ আছে, লিখি লৈছোঁ এ বি 10 চেণ্টিমিটাৰ। এতিয়া তোমাৰ ষ্টেপ 2টো কি হ'ব? তোমালোকেতো ডাইৰেক্ট অৰ্ধবৃত্ত দুটা আঁকি দিব নোৱাৰা হয়নে? এটা ষ্টেপ ৱাইজ তোমালোকে যাব লাগিব। এতিয়া চোৱা, এই ইয়াতে অৰ্ধবৃত্ত এই ৰেখাডালত অৰ্ধবৃত্ত আঁকিবৰ বাবে তোমালোকে ফৰ্মুলা অংকন কৰিব লাগিব। কি কৰিব লাগিব? এই যিটো এ বি 10 চেণ্টিমিটাৰ আছে, ইয়াক তোমালোকে কি কৰিব লাগিব? সমানে দুভাগ কৰি এটা পইণ্ট তোমালোকে চিনাক্ত কৰিব লাগিব। ইয়াক যেতিয়া সমানে দুভাগ কৰা কিমান হ'ব? 10টো তুমি 2ৰে হৰণ কৰি দিয়া, কিমান পাবা? 10টো 2ৰে হৰণ কৰি দিলে 5 বাৰ পাবা। গতিকে 5 চেণ্টিমিটাৰ আধা। তাৰমানে এ বিৰ মানে সমান সোঁ মাজত তোমালোকে এটা বিন্দু চিনাক্ত কৰিব লাগিব। কৰি পেলাই তোমালোকে কি কৰিব লাগিব? 5 চেণ্টিমিটাৰ পালা নহয়, সেই 5 চেণ্টিমিটাৰ তোমালোকে ইয়াতে এনেকৈ চোৱা, 5 চেণ্টিমিটাৰ এইখিনি ইয়াতে দিয়া। এই বিন্দুটো তোমালোকে নামাকৰণ কৰা। কি নামাকৰণ কৰিবা? চি দিয়া। ঠিক আছে, এইটো তোমালোকৰ ফাৰ্ষ্ট ষ্টেপ হ'ব। ঠিক আছে, এতিয়া চোৱা, অৰ্ধবৃত্তৰ তোমালোকক কি ওলাব দিছে? প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব ওলাব দিছে। এতিয়া অৰ্ধবৃত্ত আমি অংকন কৰিম। কেনেকৈ অংকন কৰিম তোমালোকে চাই থাকা। এতিয়া চোৱা, তোমালোকে নেক্সট ষ্টেপটো কি হ'ব? তোমালোকে চি, ইয়াৰ পৰা কি চি, যিটো তোমালোকৰ চি আছে, চি আৰু এ চি আৰু চিক লোৱা। এ চি তোমালোকে এনেকৈ লোৱা, লৈ পেলাই এ চিৰ আধা তোমালোকে অংকন কৰিব লাগিব। এ চি তোমালোকে কিমান দি আছে? এ চি তোমালোকে কিমান পালা? 5 চেণ্টিমিটাৰ পালা ন। 5 চেণ্টিমিটাৰৰ আধা কিমান হ'ব? আধা যদি আমি লওঁ কিমান হ'ব? 2ৰে যদি হৰণ কৰা তোমালোকে কিমান হ'ব? 2.5
সেণ্টিমিটাৰ পাবা ইয়াত তোমালোকে হৰণ কৰি চাব পাৰা এনেকৈ 5 2 দুগুণ কিমান হ'ব 4 1 ল'ব দশমিক দিয়া 0 এইটো হ'ল তোমালোকৰ ছেকেণ্ড ষ্টেপ এইটো কিমান হ'ব এইটো তোমালোকৰ ছেকেণ্ড ষ্টেপ এইটো হ'ব ফাৰ্ষ্ট ষ্টেপ ঠিক আছে এতিয়া তোমালোকে ইয়াৰ আধা কিমান হ'ব 2.5 গতিকে 2.5 তোমালোকে এনেকৈ দি লোৱা 2.5 তোমালোকে এনেকৈ দি লোৱা দি লৈ তোমালোকে এতিয়া কি কৰিব লাগিব তোমালোকে নেক্সট ষ্টেপটো হ'ব থাৰ্ড ষ্টেপ তোমালোকে থাৰ্ডত কি কৰিব লাগিব যিটো তোমালোকৰ AC আছে এই AC বা এনেকৈ এইটো বিন্দুক নাম দি দিয়া ঠিক আছে ডি নাম দিলোঁ এনেকৈ তোমালোকে জুখি ল'ব লাগিব ঠিক আছে এই জোখটো লৈ তোমালোকে এনেকৈ এটা এনেকৈ ধুনীয়াকৈ কি কৰিব লাগিব বৃত্ত এটা অংকন কৰিবা এইটো চোৱা অৰ্ধবৃত্ত এইটো ঠিক আছে এইটো তোমালোকে কম্পাছৰ কিবা ব্যৱহাৰ কৰিবা এনেকৈ ধুনীয়াকৈ কৰিবা এইটো হ'লনে এইটো তোমালোকে এটা কি কৰিলা চোৱা AD বা DC জোখ লৈ তোমালোকে এনেকৈ কি কৰিবা এটা বৃত্ত এনেকৈ ধুনীয়াকৈ তৰংগ এটা কৰিবা তৰংগ মানে এইটো হৈ গ'ল অৰ্ধবৃত্ত এতিয়া তোমালোকে ইয়াতো কি কৰিব লাগিব চি নেক্সট থাৰ্ড কি চি আৰু বি আছে নহয় চি আৰু বি তোমালোকে লিখিলোঁ চি আৰু বি কিমান হ'ব 5 চেণ্টিমিটাৰ আমি গম পাই গৈছোঁ কাৰণ এইটো আধা লৈছিলোঁ যে চ' 5 চেণ্টিমিটাৰ এইটো আমি ঠিক তেনেকৈ 2ৰে হৰণ কৰিম হৰণ কৰিলে আমি কিমান পাম 2.5 চেণ্টিমিটাৰ পাম এতিয়া ঠিক তেনেকৈ 2.5 চেণ্টিমিটাৰ পালে এনেকৈ লোৱা লৈ পেলাই এইটো 2.5 চেণ্টিমিটাৰ ক'ত হ'ব ইয়াত হ'ব 3 আৰু 2 মাজত হ'ব ইয়াত হ'ব ঠিক তেনেকৈ ইয়াৰটো কেন্দ্ৰ কৰি তোমালোকে এটা অৰ্ধবৃত্ত অংকন এইটো SC বা তোমালোকে BC এনেকৈ জোখ ল'বা লৈ পেলাই যিহেতু ওপৰ ফালে তোমালোকে এনেকৈ আঁকিব পাৰা মই তলৰ ফালে তোমালোকক সুবিধাৰ বাবে তলৰ ফালে অংকন কৰি দিছোঁ এতিয়া এই বিন্দুটো তোমালোকে এটা নাম দিয়া কি বিন্দুটোৰ নাম দিয়া ই বিন্দুৰ নাম দিয়া নাম দি এনেকৈ তোমালোকে এনেকৈ অংকন কৰি দিয়া দিলা নহয় এনেকৈ ঠিক আছে এই চিনটোৰে তোমালোকে কম্পাছৰ কথা ল'বা মোৰ কম্পাছৰ কথাটো হেৰাই গৈছে এনেকৈ দিলা অৰ্ধবৃত্ত দুটা অংকন কৰিলোঁ তোমালোকক কুৱেশ্যনত কি দি আছিলে দুটা অৰ্ধবৃত্ত অংকন কৰিব দিছিলে নহয় চ' এইটো নেক্সট ষ্টেপটো এতিয়া আমাৰ হৈ গ'ল একেধৰণৰ তৰংগিক তৰংগ পৰ্যন্ত দুটা অৰ্ধবৃত্ত অংকন কৰা আমি দুটা অৰ্ধবৃত্ত ধুনীয়াকৈ ইয়াত কি কৰিলোঁ অংকন কৰিলোঁ এতিয়া তোমালোকক প্ৰশ্ন দিছে এই অৰ্ধবৃত্ত দুটাৰ ব্যাসাৰ্ধ কিমান এতিয়া চোৱা এইটো এটা ধৰক সম্পূৰ্ণ বৃত্ত এনেকৈ দিলে সম্পূৰ্ণ বৃত্ত হ'ব গতিকে এইটো হ'ব আমাৰ কি অৰ্ধবৃত্ত এইখিনি পৰখিনি ইয়াৰ পৰা ইয়ালৈকে কি বুলি ক'ব ইয়াৰ পৰা ইয়ালৈকে মই কাল্পনিকভাৱে দি দিছোঁ কি ক'ব ব্যাস বুলি ক'ব এই ইডালক ব্যাস বুলি ক'ব কি বুলি ক'ব ব্যাসৰ আধা কি হ'ব ব্যাসাৰ্ধ এতিয়া চোৱা বি আৰু ই আৰু বি বা বি আৰু ইৰ যিটো যোগ হ'ব সেইটো হ'ব ব্যাসাৰ্ধ চাওঁ আমি জুখি চাওঁ কিমান হ'ব 2.5 গতিকে কিমান হ'ব 2.5 ইয়াৰ উত্তৰ হ'ব চেণ্টিমিটাৰ ঠিক আছে ইয়াত থকা কুৱেশ্যনত তোমালোকক যিটো দিলে তাৰ উত্তৰ হ'ব 2.5 ব্যাসাৰ্ধৰ যোগ 2.5 এইটো যদি তোমালোকে চোৱা এইটো তোমালোকে কিমান পাবা 2.5 পাবা কিমান পাবা এইটো যোগ 2.5 চেণ্টিমিটাৰ এইটো ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ বুজাব চ' এতিয়া সুধিছে তোমালোকে প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান গতিকে দুটা অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ হ'ব কিমান 2.5 চেণ্টিমিটাৰ এতিয়া এই চিত্ৰটো অংকন কৰি অংকন প্ৰণালীটো তোমালোকে এনেকৈ লিখিব নোৱাৰা অংকন প্ৰণালীটো মই তোমালোকক ধুনীয়াকৈ দি দিছোঁ তোমালোকে তেনেকৈ লিখা মই বুজিবৰ বাবে এইখিনি লিখি দিছোঁ ঠিক আছে তোমালোকে কিন্তু অংকন প্ৰণালীটো এনেকৈ লিখিলে নহ'ব তোমালোকে এনেকৈ চিত্ৰটো যেতিয়া আঁকিবা এই যে অংকন কৰিলা এই অংকন প্ৰণালীটো তোমালোকে ধুনীয়াকৈ লিখিব লাগিব কেনেকৈ লিখিবা মই তোমালোকক দি দিছোঁ ধুনীয়াকৈ তোমালোকে একদম চিন্তা কৰিব নালাগে ঠিক আছে তোমালোকে অংকন প্ৰণালী এনেকৈ লিখিবা ষ্টেপ 1 AB ৰেখা লোৱা হৈছে যাৰ মান 10 চেণ্টিমিটাৰ কম্পাছৰ সহায়ত AB আধা 2.10/2 সমান এইটো কাটা কৰিছে তাৰমানে 10/2 লোৱা হৈছে লোৱা আকৌ এটা বিন্দু চি অংকন কৰা হৈছে তাৰপিছতে চি কম্পাছৰ সহায়ত AC বা BC আধা লোৱা হৈছে তাৰপিছত কি কৈছে আমি ডি বিন্দু বা ই বিন্দুৰে চিনাক্ত কৰিছোঁ তাৰপিছতে ডি বিন্দু কেন্দ্ৰ কৰি আৰু AD ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হৈছে একেদৰে ই বিন্দু কেন্দ্ৰ কৰি আৰু BE ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হৈছে এতেকে আমি দেখিলোঁ আমি দেখিলোঁ যে কি অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালোঁ AD = 2.5 চেণ্টিমিটাৰ বা BE 2.5 চেণ্টিমিটাৰ AD আৰু BE তোমালোকে যদি চোৱা এই চোৱা AD 2.5 হ'ব এইটো 2.5 হ'ব তোমাৰ DCও ক'ব পাৰা DCও ব্যাসাৰ্ধ ঠিক তেনেকৈ EBও কি হ'ব 2.5 চেণ্টিমিটাৰ হ'ব প্ৰিয় দৰ্শক এতিয়া আমি ইয়াত থকা 2 নম্বৰ কুৱেশ্যনটো কৰিম দিয়া আছে তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ
আকৃতিটো পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা এনেকুৱা দুটা একেধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ক'ত ৰাখিব লাগিব এইটো সুধিছে অৰ্থাৎ সেম ৰেখা ইডালে থাকিব তোমালোকে যেটো অলৰেডি এক নম্বৰ কৰিলা ইডালে ৰেখা থাকিব ৰেখাডাল ইডালে থাকিব কিন্তু ইয়াত তোমালোকে অলপ সৰু হোৱাকৈ দুটা কি আঁকিব লাগিব অৰ্ধবৃত্ত আঁকিব লাগিব তাৰপিছত এই দুটা অৰ্ধবৃত্ত কম্পাছৰ যদি তোমালোকৰ কম্পাছ কটাডাল আছে যে কম্পাছ এনেকুৱা কটা থাকে ন কথা থাকে না থাকে এনেকুৱা ধৰণৰ কথা থাকে ইয়াতে থাকে কি কাঠ পেঞ্চিলডাল ইয়াতে থাকিব হয়নে তাৰপিছত ইফালে জুংটো থাকিব এই জুঙা মূৰটো ক'ত ৰাখিবা সুধিছে ঠিক আছে প্ৰশ্নটোৰ মতে এই প্ৰশ্নটোৰ মতে ঠিক আছে এতিয়া আমি এই কোৱেশ্চনটোৰ এনসাৰ কৰিম উত্তৰটোৰ বাবে মই প্ৰথমতে কি কৰিছোঁ এ বি এডাল ৰেখা লৈছোঁ এইডাল ৰেখাডালৰ মান হৈছে কিমান 10 সেন্টিমিটাৰ ঠিক আছে সেম ৰেখাৰ ল'ব দিছে যিহেতু আমাক এতিয়া কি কৰিম আমি কম্পাছৰ সহায়ত এৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু চিহ্নিত কৰিম ঠিক আছে এৰ পৰা কিমান 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু চিহ্নিত কৰিম ঠিক আছে ধৰা হ'ল এইটো এ বিন্দু দেখিছা তোমালোকে এৰ পৰা তোমালোকে এনেকৈ লোৱা 2 সেন্টিমিটাৰ এটা ফাৰ্ষ্টতে বিন্দু চিহ্নিত কৰা ঠিক আছে ঠিক তেনেকৈ নেক্সট ষ্টেপটো তোমালোকৰ কি হ'ব তোমালোকে বি বিন্দুক এনেকৈ কৰি বি বিন্দুক কেন্দ্ৰ কৰি এটা কি কৰা ইয়াতে তোমালোকে আৰু এটা বিন্দু চিহ্নিত কৰা বি বিন্দুক কেন্দ্ৰ কৰি এনেকৈ 2 সেন্টিমিটাৰত এটা বিন্দু কি কৰিব লাগিব চিহ্নিত কৰিব লাগিব এতিয়া আমি এই বিন্দুটোৰ কি নাম দিম এই বিন্দুটোৰ নাম দিম আমি সি বিন্দু ঠিক আছে এই বিন্দুটোৰ কি নাম দিম আমি সি বিন্দু নাম দিম আৰু এই বিন্দুটো আমি কি নাম দিম ডি বিন্দুৰ নাম দিম আৰু ইয়াৰ পৰা ইয়ালৈ কিমান সেন্টিমিটাৰ হ'ব 2 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 2 সেন্টিমিটাৰ যেটো আমাৰ সৰু আঁকিব দিছে আমি 2.5 ল'লে সমানে হ'ব আৰু 2.3 2.4 এনেকুৱা ল'ব পাৰোঁ কিন্তু আমি ডাইৰেক্ট 2 সেন্টিমিটাৰ লৈ লৈছোঁ যাতে কৰিবৰ কাৰণে কি হয় আমাৰ সুবিধা হয় তোমালোকে 2.1 ল'ব পাৰিবা বুজি পাইছানে এতিয়া আমি চিহ্নিত কৰিলোঁ এনেকৈ ধুনীয়াকৈ এতিয়া নেক্সট ষ্টেপটো তোমালোকে কি কৰিব লাগিব মই বুজাই দিছোঁ আমি কি কৰিম এইটো সি বিন্দু আছে যে সি বিন্দু দেখিছানে সি বিন্দুক আমি কি কৰিম সি বিন্দুক এনেকৈ কেন্দ্ৰ কৰি এ চি জোখ ল'ম ঠিক আছে এ চি জোখ ল'ম এনে সি বিন্দু কেন্দ্ৰ কৰিছে চোৱা তোমালোকে সি বিন্দুক এ চি জোখ লয় এনেকৈ তোমালোকে ধুনীয়াকৈ এটা অৰ্ধবৃত্ত অংকন কৰিব লাগিব ঠিক আছে এনেকৈ ধুনীয়াকৈ অৰ্ধবৃত্ত এটা অংকন কৰিব লাগিব ঠিক তেনেকৈ ডি বিন্দুক কেন্দ্ৰ কৰি তোমালোকে ডি বিন্দুক কেন্দ্ৰ কৰি বিৰ জোখ ল'বা ঠিক আছে বিৰ জোখটো বি ডিৰ জোখ ল'বা বি ডিৰ জোখ লৈ তোমালোকে এনেকৈ ধুনীয়াকৈ এটা বৃত্ত এনেকৈ আঁকি দিবা ঠিক আছে এনেকুৱা ধৰণৰ বৃত্ত এটা আঁকি দিবা তাৰপিছতে তোমালোকে এনেকৈ তোমালোকে আঁকিলে হৈ যাব দেখিলানে এই চি বিন্দু কেন্দ্ৰ কৰি এনেকৈ ধুনীয়াকৈ অংকন কৰিলোঁ আৰু এতিয়া কি পালোঁ এ বি জিতে 10 সেন্টিমিটাৰ ৰেখা আছিলে তাত কি সৰু দুটা কি আঁকিছোঁ 2.5 ব্যাসাৰ্ধতকৈ যিটো 2.5 আগত আছিলে তো কম ব্যাসাৰ্ধৰ আমি কি আঁকিছোঁ এটা দুটা অৰ্ধবৃত্ত অংকন কৰিছোঁ যিটো তোমালোকক অংকন কৰিব দিছে এতিয়া চোৱা এই যে 2 সেন্টিমিটাৰ লিখিছোঁ ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ ঠিক আছে কিন্তু ব্যাস যদি আমি চাওঁ ব্যাস কিমান হ'ব 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান 2 সেন্টিমিটাৰ কিন্তু ব্যাস কিমান হ'ব 4 সেন্টিমিটাৰ এতিয়া অংকন প্ৰণালীটো মই তোমালোকক লিখি দিছোঁ চোৱা ওকে এনেদৰে অংকন প্ৰণালীটো লিখিবা ইয়াত অংকন প্ৰণালী বুলি দি ইয়াত দুটা চিন দি দিবা ষ্টেপ 1 বা স্তৰ 1 এনেকৈ দিবা এ বি 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখা অংকন কৰা হৈছে কম্পাছৰ সহায়ত এৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত দুটা বিন্দু চি চিহ্নিত কৰা হৈছে একেদৰে বিৰ দূৰত্বত এটা বিন্দু দেই দুটা নহ'ব এইটো একেদৰে বিৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু চিহ্ন অংকন কৰা হৈছে বিৰ পৰা ডি দেখিছেনে আৰু তাৰ ডিৰে চিহ্নিত কৰা হ'ল ষ্টেপ 2ত কি কৰিছোঁ এতিয়া চি বিন্দু কেন্দ্ৰ কৰি এ চি ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল একেদৰে ডি বিন্দু কেন্দ্ৰ কৰি বি ডি ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল যিটো অৰ্ধবৃত্ত ইয়াতে কেন্দ্ৰ কৰি এনেকৈ আঁকিছে এইটো হৈছে এতিয়া প্ৰশ্নমতে আমাক কি সুধিছিলে কোন জায়গাত আমাৰ কি থাকিব জোঙা মূৰটো কম্পাছৰ জোঙা মূৰটো থাকিব এই কম্পাছ যিটো কটা থাকিব কটা থাকে ন ইয়াতে কাঠ পেঞ্চিলডাল থাকে ইয়াত এটা কটা থাকে ন হয়নে চ' ইয়াৰে কোনটো এই জোঙা মূৰটো ক'ত থাকিব চি আৰু কি বিন্দুত ডি বিন্দুত ৰাখিব লাগিব এইটো প্ৰশ্ন দি আছে চ' উত্তৰ হ'ব এইটো প্ৰশ্নটো দিছে বিভিন্ন দৈৰ্ঘ্যৰ ৰেখাক আধাৰ হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা এনেকুৱা তৰংগ আৰু আঁকিব দিছে ঠিক আছে অৰ্ধবৃত্তবোৰকে আমি তৰংগ বুলি ক'ব পাৰোঁ এতিয়া তোমালোকে এইটো উত্তৰ কৰিবলৈ কি তোমালোকে 12 সেন্টিমিটাৰ ৰেখা ল'ব পাৰা এইটো নিজে কৰিবা তোমালোকে 12 সেন্টিমিটাৰ ল'ব পাৰা বা 14 সেন্টিমিটাৰ ৰেখা ল'লা 14 সেন্টিমিটাৰ ৰেখা লৈ এনেকৈ ভগালে কি হ'ব 7 থাকিব এইফালে 7 থাকিব ন তাৰপিছত ইয়াতে আকৌ ডিভাইড কৰিলা 3.5কে ডিভাইড কৰিলা কৰি এই বিন্দুটো কেন্দ্ৰ কৰি এনেকৈ তৰংগ আঁকিলা ঠিক আছে ঠিক তেনেকৈ এই দুটা মাজতো ডিভাইড কৰি দিলা 7 হ'ল ন 7টো তুমি যদি 2ৰে হৰণ কৰা 3.5 পাবা ঠিক আছে 3.5টো তুমি কি কৰিবা ইয়াতে ল'বা এইটো এটা বিন্দু নাম দিবা ধৰক এইটো এ এইটো বি এইটো চি এইটো ডি বিন্দু কেন্দ্ৰ কৰি
যে তোমালোকে বি ডি জোখ লৈ এনেকৈ এটা তৰংগ সৃষ্টি কৰিলা বা অৰ্ধবৃত্ত আঁকিলা এনেকৈ 14 চেণ্টিমিটাৰ অংকন কৰিবা আৰু অংকন প্ৰণালীখিনি এনেকৈ লিখিবা মাত্ৰ এই কোৱান্টিটিটো চেঞ্জ কৰি দিবা নেক্সট তোমালোকক দিছে অৰ্ধবৃত্তৰে 4টা এনেধৰণৰ তৰংগ অংকন কৰা এতিয়া অৰ্ধবৃত্তটোৰে এই অৰ্ধবৃত্তটোৰে 4টা আৰু অংকন কৰিব দিছে মই এডাল এ বি তোমালোকৰ কি এটা ৰেখা অংকন কৰিছোঁ ঠিক আছে এই ৰেখাডালৰ মান কিমান হ'ব মই সেম ৰেখাডাল ল'ব দিছোঁ যিহেতু চ' এইটো এ বি ৰেখা লৈছোঁ বি ৰেখা লৈ মই কি কৰিছোঁ এডালৰ মানটো ইয়াত লিখি দিছোঁ এ বি কিমান লৈছোঁ আমি 10 চেণ্টিমিটাৰ এইবাৰ আমাৰ 4টা আঁকিব দিছে ন চ' 4টা আঁকিব লাগিলে কি কৰিব লাগিব আমি প্ৰত্যেক 1 চেণ্টিমিটাৰ আমি কি কৰিম দুটা এটা বিন্দু দিম ধৰক এইটো 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 3 4 5 ঠিক আছে 6 7 8 9 10 ঠিক আছে 10 চেণ্টিমিটাৰ মোৰ মানে ৰেখাখনৰ এডাল এতিয়া এনেকৈ আমি নামাকৰণ কৰিম ইয়াৰ নাম দিম আমি কি চি যেটো বি ইয়াত দিয়া গৈছে চি ইয়াৰ নাম দিয়া ডি ইয়াৰ নাম দিয়া ই এফ জি এইচ আই জে কে আৰু এইটো দিলোঁ এল এতিয়া এনেকৈ দিলোঁ নহয় এতিয়া তোমালোকে নেক্সট কি কৰিবা নেক্সট ষ্টেপটো একেবাৰে ই আৰু জি আৰু আই বিন্দুক কেন্দ্ৰ কৰি আৰু এ চি সমান ব্যাসাৰ্ধ লৈ আন 3টা অৰ্ধবৃত্ত অংকন কৰিব লাগিব অৰ্থাৎ তোমালোকে ধৰ ইয়াতে ধৰি ল'লা কম্পাছৰ কথাটো ইয়াতে ল'লা চি এ চি ব্যাসাৰ্ধ ল'লা এইটো ঠিক আছে এ চি এইটো চোৱা এ চি একদম মাজত লৈ লৈছোঁ নহ'লে এইটো এ আৰু চি ব্যাসাৰ্ধ ল'লা এ আৰু চি ব্যাসাৰ্ধ লৈ তুমি কি কৰিলা এ আৰু চি ব্যাসাৰ্ধ লৈ এনেকৈ এৰ পৰা এনেকৈ দি লৈ এটা কি কৰি তৰংগ অংকন কৰিলা এনেকৈ দিলা ঠিক আছে তো কাঠ পেঞ্চিল এনেকৈ দিলানে এনেকৈ দিলে কেনেকুৱা হ'ব এনেকুৱা কালাৰ হৈ যাব ন এইটো কম্পাছৰ কথাটো মোৰ তাত নাই যিহেতু এইটো দিলা ঠিক আছে ঠিক তেনেকৈ আকৌ তোমালোকে কি কৰিব লাগিব ডি ই এনে ব্যাসাৰ্ধ লোৱা ডি ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা এনেকৈ অংকন কৰি দিয়া এনেকৈ কম্পাছৰ কথাটো এনেকৈ দিলা ঠিক তেনেকৈ জি বিন্দুক কেন্দ্ৰ কৰি লোৱা এফ জি বিন্দু লৈ এফৰ লগত লোৱা এফৰ পৰা এইচলৈকে এনেকৈ দিয়া কেইটা হ'ল এতিয়ালৈকে বৃত্ত 3টা ঠিক তেনেকৈ আকৌ এটা বৃত্ত অংকন কৰা সৰু হ'ব লাগিবতো 1 চেণ্টিমিটাৰ সৰু হৈ গ'ল গতিকে এইটো এনেকৈ দি দিয়া ইয়াৰ পৰা এনেকৈ দি দিয়া এনেকৈ আহি যাব ন কম্পাছটো ল'লে চ' এইকেইটাত 4টা বৃত্ত অংকন কৰি দিলা এইটোৱে উত্তৰ ঠিক আছে এইটো উত্তৰ তোমালোকে এনেকৈ লিখিলে উত্তৰ হ'ব অংকন প্ৰণালীটো মই আগত দিয়া ভিডিঅ'টোৰে একে চেম টু চেম লিখি দিবা